অসমৰ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ আকস্মিক বিয়োগত মৰ্মাহত অসম তথা ভাৰতবৰ্ষৰ ৰাইজ। জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰশান্তিৰ বাবে আজি কাহিবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে আয়োজন কৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। চমৰীয়াৰ হাউলিতাৰী চকত আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে ধনঞ্জয় চৰকাৰে। অনুষ্ঠানতো জুবিন গাৰ্গৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰাৰ পিছত পুষ্পাঞ্জলি দিয়াৰ লগতে তেওঁৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰি 1 মিনিট মৌনতা অৱলম্বন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কাহিবাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ সভাপতি সম্পাদক ক্ৰমে প্ৰণৱ মণ্ডল, গীতেশ মণ্ডল, চমৰীয়া আঞ্চলিক পঞ্চায়তৰ সদস্য মৃদুল মণ্ডল, ৱাৰ্ড সদস্য ক্ৰমে সঞ্জয় মণ্ডল, শ্ৰীবাস ৰয়ৰ লগতে দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকলে শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানটোত যুৱসকল আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। আঞ্চলিক সাৰ্বজনীন দুৰ্গা পূজা সমিতিৰ পৰা আমি জুবিনদাৰ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আজি যোৱাকালি যেতিয়া প্ৰথমতে মোবাইলত খবৰটো পাইছিলোঁ তেতিয়া আমি বহুতে মৰ্মাহত হৈ পৰিছিলোঁ। এনেকুৱা লাগিছিল আমাৰ হৃদয়ৰ এটা অংশ নাইকিয়া হৈ গ'ল আৰু আমাৰ অসমবাসী আজি কান্দা নাই জুবিনদাৰ কাৰণে। আমাৰ প্ৰকৃতিও আজি কান্দি আছে তেখেতৰ কাৰণে। এনেকুৱা অসমৰ সম্পদ আমি সংৰক্ষণ কৰি ৰাখিব নোৱাৰিলোঁ যেন অনুভৱ কৰিছোঁ আৰু অসমবাসী এনেকুৱা এজন সম্পদ আৰু পামনে নাই এইটো আমাৰ সন্দেহ। তেখেতৰ কাৰণে ক'বলৈ আৰু ভাষা নাই। তেখেতে যিখিনি গান গাইছিল আৰু গানের যোগেদি তেখেতে ভৱিষ্যতত কি হ'ব এই পৰিকল্পনা তেওঁ গানৰ মাজতে প্ৰকাশ কৰিছিল, হয়তো আমি অনুভৱ কৰিব পৰা নাছিলোঁ। তেখেতৰ পৰিয়ালৰ সমবেদনা জ্ঞাপন কৰিছোঁ, লগতে তেখেতৰ আত্মাক সদ্গতি কামনা কৰি আমি অসমবাসী ৰাইজক এটা প্ৰাৰ্থনা জনাওঁ, তেখেতৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো যাতে 3 দিনীয়া বা 7 দিনীয়া কাৰ্যসূচী হিচাপে অসমবাসীয়ে গ্ৰহণ কৰে।